হেল্ল' এভৰিৱান, সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সুজিত দাদাই স্বাগতম জনাইছোঁ। আজি আমি আৰু এটা নতুন কেৰিয়াৰ অপশ্যনৰ বিষয়ে কথা পাতিম, কিন্তু তাত যোৱাৰ আগতে মই কৈ থওঁ, আমি বিভিন্ন ধৰণৰ কেৰিয়াৰ গাইডেন্সৰ ভিডিঅ' দি থৈছোঁ। মই JEE, NEET, NDA, তাৰপিছত CUET, তো বহুত এক্সাম আছে। ডক্টৰ কেনেকৈ বনিবা, ইঞ্জিনিয়াৰ কেনেকৈ, গ্ৰেজুৱেশ্যন কেনেকৈ, ডেছক্ৰিপশ্যনত মই পাৰিলে প্লে'লিষ্টটো দি থ'ম, তোমালোকে সেইখিনি চাব পাৰা। আজি আমি এখন ইনষ্টিটিউটৰ কথা পাতিম, যাৰ নামটো হ'ল আইজাৰ। ঠিক আছে, এই ইনষ্টিটিউটখন কিন্তু ইমান সহজতে পোৱা নাযায়। ঠিক আছে, এই ইনষ্টিটিউটৰ কাৰণে যি পৰীক্ষা হয় তাক কোৱা হয় IAT। ইয়াত এডমিশ্যনৰ কাৰণে এইটো IAT এক্সাম হয়, আৰু IAT যোনটো এক্সাম সেইটো JEE এডভান্স লেভেলৰ হয়। বহুত টান পেপাৰ আহিব। ঠিক আছে, কাৰণ ইয়াত ছিট বহুত কম থাকে। আমি গোটেইখিনি কথা পাতিম। মেইন কথা, ফাৰ্ষ্ট ইয়াত পঢ়ি কি হ'ব পাৰি। ইয়াত পঢ়ি ভৱিষ্যতে তুমি এজন ডাঙৰ ডাঙৰ বিজ্ঞানী হ'ব পাৰিবা, চাইণ্টিষ্ট বা ৰিচাৰ্চ কৰিব পাৰিবা। ঠিক আছে, যোনে ৰিচাৰ্চ ফিল্ডত যাব বিচাৰে তেওঁলোকে আইজাৰত পঢ়িব পাৰা, কিন্তু বহুত কষ্ট কৰিব লাগিব। প্ৰত্যেক বছৰে অসমৰ পৰা বহুত কম ল'ৰা ছোৱালীয়েহে ইয়াত ছিট পায়। গতিকে যদি কষ্ট কৰিব ৰেডি আছা, দেন IATৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰা। আমি আজি বেছিক কথাখিনি শিকিম, যে কি হয়, কেনেকৈ পৰীক্ষা দিব লাগে, কি আছে ইয়াত, গোটেইখিনি শিকিম। আহা, প্ৰথম কথা, আইজাৰ ফুল ফৰ্মটো কি? ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ, অৰ্থাৎ এডুকেশ্যন আৰু ৰিচাৰ্চ নামতে সোমাই আছে। তুমি ৰিচাৰ্চ কৰিবৰ কাৰণে ইয়াত যাবা। এতিয়া একেখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়, অৰ্থাৎ চৰকাৰী ইউনিভাৰ্চিটি হয়, আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত। এণ্ড কেইখন আছে ভাৰতত? কেইখন আইজাৰ আছে টোটেল? যেনেকৈ IAT কেইখন আছে আমি জানো, আইজাৰ কেইখন আছে জানানে? আইজাৰ ইয়াত তোমালোকে চাব পাৰা, 1, 2, 3, 4, 5, 6, 7খন। ভাৰতত টোটেল 7খন আইজাৰ আছে। ক'ত ক'ত আছে আইজাৰ? উৰিষ্যাত আছে এখন, বেৰহামপুৰ, ভূপাল, কলকাতা, মহালি পাঞ্জাৱত, পুনে, তাৰপিছত তিৰুৱন্তপুৰম কেৰেলাত, আৰু এখন তিৰুপতিত আছে, অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ। তো আমাৰ নিয়াৰেষ্ট আইজাৰ যদি চাওঁ, আইজাৰ কলকাতা, ৱেষ্ট বেংগলত আছে। ঠিক আছে, তো আইজাৰ 7খন। এই 7খনত কেনেকৈ ছিট পাম? ছিট বহুত কম থাকে। তাৰ কাৰণে তোমাৰ এক্সাম হ'ব IAT এক্সামৰ বিষয়েও কথা পাতিম। নেক্সট, আইজাৰত পঢ়িলে তুমি কি কি কোৰ্চ কৰিব পাৰা চোৱা। 5 year BSMS, আমি যে BSc বুলি কওঁ, বেচেলৰ অফ ছায়েন্স, ইয়াত তেওঁলোকে সেইটো BS বুলি লিখে। ঠিক আছে, বা MS বুলি লিখে। ঠিক আছে, কাৰণ তাত ৰিচাৰ্চৰ কাৰণে, কমপ্লিটলি ৰিচাৰ্চৰ কাৰণে হয় ইয়াতে। তো 5 year মানে তুমি 5 বছৰত, 3 বছৰত BA ডিগ্ৰী কমপ্লিট হ'ব, আৰু নেক্সট 2 বছৰত মাষ্টাৰ্ছ, অৰ্থাৎ BSMS একেলগে কমপ্লিট কৰি ওলাই আহিব পাৰিবা। সেইটো গোটেইকেইখন আইজাৰতে পাবা। গোটেই 7খন আইজাৰতে তুমি BSMSৰ 5 বছৰ, চবেই সেইটো ফিল্ড, বেছিভাগে সেইটোতে এডমিশ্যন লয়, তো ডিগ্ৰী পঢ়িবা। নেক্সট আৰু এটা কোৰ্চ আছে, 5 year BSMS ইন কম্পিউটেশ্যনেল এণ্ড ডেটা ছায়েন্স। কম্পিউটাৰ ফিল্ডত যদি কোনোবা যাব বিচাৰে, সেইটো কলকাতাত আছে। তাৰপিছত জিঅ'লজিত যদি যাব বিচাৰে, আইজাৰ মহালিত। মানে 5 year BSMS কিছুমান কোৰ্চ, মানে ছায়েন্সৰ কোৰ্চ কিছুমানত চব আইজাৰতে আছে, কিন্তু স্পেচিয়েল কিছুমান ছাবজেক্ট যদি কম্পিউটাৰত যদি কৰিব বিচাৰে, তেনেহ'লে অকল কলকাতাত আছে। জিঅ'লজিত যদি কৰিব বিচাৰে, অকল মহালিত আছে। এনভাইৰনমেণ্ট ছায়েন্সত যদি যোৱা, মহালিত। ইকনমিক্সত যদি কৰিব বিচাৰে, দেন আইজাৰ ভূপালত আছে। ঠিক তেনেকৈ ইকনমিক এণ্ড ষ্টেটিষ্টিকেল ছায়েন্স তিৰুপতিত আছে। ঠিক আছে, তো তেনেকৈ ইঞ্জিনিয়াৰিং ছায়েন্স ইয়াত, ডেটা ছায়েন্স ক'ত আছে? ভূপালত। তাৰপিছত চোৱা, আৰু এটা কথা চোৱা, আৰু কিছুমান কথা আছে ইয়াতে, আৰু কিছুমান আইজাৰত অকল BSMSে নহয়। ঠিক আছে, তুমি BTechো কৰিব পাৰা, ইঞ্জিনিয়াৰিঙো কৰিব পাৰা। ক'ত ক'ত চোৱা, তুমি ইঞ্জিনিয়াৰিং ছায়েন্স, এইটো ফিল্ডত ইঞ্জিনিয়াৰিং কৰিব বিচাৰা, এইটো ক'ত আছে? অকল আইজাৰ ভূপালত। ঠিক তেনেকৈ তুমি যদি ডেটা ছায়েন্সত BTech কৰিব বিচাৰা, তেনেহ'লে এইটো আছে অকল আইজাৰ ভূপালত। আৰু তুমি বেচেলৰ অফ ছায়েন্স ৰিচাৰ্চ প্ৰগ্ৰেম ISA বেংগলোৰ। ঠিক আছে, আইজাৰৰ পৰা তুমি এই ফিল্ডটোতো যাব বিচাৰা। ISA বেংগলোৰ ইণ্ডিয়াৰ টপ লেভেল ইউনিভাৰ্চিটি হয়, নাম্বাৰ 1 ইউনিভাৰ্চিটি। তো তাত যদি তুমি বেচেলৰ অফ ছায়েন্স কৰিব বিচাৰা, সেইটো IATৰ পৰা তুমি তাত ছিট পাবা। ঠিক আছে, তো সেইটোৰ কাৰণে আমি এটা এক্সট্ৰা ভিডিঅ' বনাই দিম ISC বিষয়ে। ঠিক আছে, আৰু কেনেকৈ কৰিব পাৰি, আজি আমি এইখিনি কথা পাতিম অকল। তো আমি গম পালোঁ। আৰু 4 বছৰীয়া কোৰ্চো আছে, এই দুটা 4 বছৰীয়া কোৰ্চ। নেক্সট, IAT দি পেলাই, ঠিক আছে, মানে যোনটো মই IAT এক্সাম হয় বুলি কৈছোঁ, সেই IAT দি পেলাই তুমি অকল সেইকেইটাতে নহয়, তুমি আৰু কিছুমান ইনষ্টিটিউটতো ছিট পাব পাৰা। যেনেকৈ IIT মাদ্ৰাছৰ যোনটো 4 বছৰৰ বেচেলৰ অফ ছায়েন্স প্ৰগ্ৰেম আছে, সেইটোৰ এডমিশ্যনো IATত দি পেলাই হয়। চিমিলাৰলি IIT গুৱাহাটী, আমাৰ বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ যোনটো প্ৰগ্ৰেম, সেইটো IATৰ পৰা এডমিশ্যন হয়। আৰু IISc বেংগলোৰ মই অলৰেডি ক'লোঁ, তাত তুমি IATৰ পৰা ছিট পাব পাৰা। এতিয়া IAT, ঠিক আছে, IAT ফুল ফৰ্ম কি? আইজাৰ এপ্টিটিউড টেষ্ট। আইজাৰত ছিট পাবৰ কাৰণে, মেইনলি আইজাৰৰ বাবে, কিন্তু 2-এটা প্ৰগ্ৰেম তুমি IISc আৰু IITটো পাব পাৰা। তো ইয়াৰ কাৰণে কি হ'ব ক্ৰাইটেৰিয়া, এলিজিবিলিটি? তুমি ক্লাছ 12 পাছ কৰিব লাগিব, বা ক্লাছ 12 APR কৰিব পাৰা।
ঠিক আছে আৰু তুমি ছায়েন্স ষ্ট্ৰীমৰ হ'বই লাগিব অভিয়াছলি তুমি ছায়েন্স পঢ়িব গৈ আছা আৰু এটলিষ্ট 3 ছাবজেক্টছ থাকিবই লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা মেথছ এই চাৰিটাৰ ভিতৰত PCMB এই চাৰিটাৰ ভিতৰত মিনিমাম 3টা থাকিবই লাগিব 4টাও থাকিব পাৰে কিন্তু 3টা থাকিলেও দিব পাৰিবা তো কি এক্সাম হ'ব ঠিক আছে কেনেকুৱা ধৰণৰ এক্সাম হ'ব চাওঁ আহা বায়'লজি 15টা কুৱেশ্যন 60 মাৰ্কছ এটা কুৱেশ্যনত 4 মাৰ্ককে ভুল হ'লে -1 কেমেষ্ট্ৰি 15টা কুৱেশ্যন মেথছ 15টা ফিজিক্স 15টা টোটেল 60টা কুৱেশ্যন হ'ব আৰু মাৰ্কছ কিমান থাকিব টোটেল 240 মাৰ্কছ ঠিক আছে অৰ্থাৎ PCMB গোটেই 4টা ছাবজেক্টে আহিব ঠিক আছে তো আমি কি গম পালোঁ গোটেই 4টা ছাবজেক্টে আহিব আৰু টোটেল মাৰ্কছ হ'ব 240 ঠিক আছে এতিয়া আৰু তোমাৰ যিকোনো 3টা ছাবজেক্ট থাকিলেই হ'ল কিন্তু ইয়াতে টোটেল 4টা ছাবজেক্ট আহে তো হৈ গ'ল তো ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো আৰু যদি মোৰ কিবা থাকি গৈছে তোমালোকে কমেণ্ট কৰিবা মই জল্দি মানে PPTটো বনাই তোমালোকৰ বাবে লৈ আহিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আৰু নেক্সট আমি আৰু এটা এক্সামৰ কথা পাতিম তাত আমি লগ পাই আছোঁ